গাইজ জুবিন দাৰ কথা এটা মই জুবিন দাৰ প্ৰথম মই কথাটো বিশ্বাস কৰা নাছিলোঁ দেই। কাৰণ তেতিয়া আমাৰ গাঁৱতে মোৰ ঘৰৰ কাষতে এজন ব্যক্তি আৰু ঢুকাইছিলে অলপ কিবা এটা বেমাৰত ঢুকাইছিলে। মই তেতিয়া মই মোবাইলটোত ভিডিঅ' চাই আছিলোঁ। তাৰপিছত আমাৰ ঘৰৰে এটা আছিলে কি মোৰ ভাগিনে হয়, মোটামুটি 8 বছৰ 9 বছৰ কথাটো হৈছে। তাৰপিছত মোক সি আহি কিনে কৈছিল যে জুবিন দা মৰিল বুলি কৈছিল। মইতো বিশ্বাস কৰা নাছিলোঁ। মই উল্টা গালি পাৰিছোঁ, তাত কি ক'বা আহিছা এইবোৰ। তাৰপিছত সঁচাকৈ মৰিছে। মই বিশ্বাস কৰি লোৱা নাই, তেতিয়াও মই বিশ্বাস কৰি লোৱা নাই কথাটো। মই কি বিশ্বাস কৰিম, এটা নামনি চলি এটা আছে, মই এনে ক'ব বুলি ভাবিছিলোঁ। মই তাৰপিছত সি যাৰ পিছত মই নিজে অনুভৱ কৰিছোঁ সি সঁচাই ক'লে নে মিছাই ক'লে। তাৰপিছত মই ডাইৰেক্ট ইনষ্টাগ্ৰাম কাটি কিনে ডাইৰেক্ট ফেচবুক অন কৰিছিলোঁ। অন কৰাৰ লগে লগে প্ৰথম ভিডিঅ'টো জুবিন দাৰে আহি গ'ল। হঠাৎ কিবা পানীত কিবা এনেকৈ পেৰাচুটৰ পৰা কিবা লেণ্ডিং কৰোঁতে কিবা পৰা বুলি কোৱাত মই এতিয়া আচৰিত মানি গৈছোঁ মই। এইটো হঠাৎ কেনেকৈ হ'ব পাৰে। এজন আমাৰ ব্যক্তি পৰ্যন্ত এটা যিমান ডাঙৰ হ'লেও মই জুবিন দাৰ এটা এনেকুৱা হ'ব বুলি মই কোনো ক্ষেত্ৰত ভবা নাছিলোঁ। আৰু মই বিশ্বাস কৰি লোৱা নাই তেতিয়ালৈকে। মই ভিডিঅ'টো পাইছোঁ যদিও মই বিশ্বাস কৰি লোৱা নাছিলোঁ। কাৰণটো লাষ্টত মই ভিডিঅ'টো শেষলৈকে চালোঁ। মেডিকেলত লৈ যাওঁতে চালোঁ। তাৰে পিছত মই মেডিকেল নিছে অসুস্থ হ'ব পাৰে। তাৰপিছত মই কাটি দিছোঁ মোৰ ভিডিঅ'টো ফেচবুকৰ পৰা। মই কৰিলোঁ বাকী মই হোৱাটছআপ চাই আছিলোঁ। তাৰপিছত মই আৰু ফেচবুক মই অন কৰিছিলোঁ দেই। তেতিয়া অন কৰাৰ ঠিক 10 মিনিট পিছত মই এইটো ৰিজাল্টটো শুনিছোঁ যে এই মুহূৰ্তত জুবিন দা নাই বুলি কোৱাৰ পিছত মই মোবাইল চবাইল অফ কৰি কিনে মই ডাইৰেক্ট ৰাস্তাৰ দিশে ওলাই গ'লোঁ, তিনিআলিৰ দিশে। তাৰপিছত চবগিলা আহিলে, আমাৰ লগৰ চলি তাতে ক'লা আলোচনা হ'ল। তাৰপিছত শুনাৰ পিছত মোৰ মনটো এনেকুৱা লাগিছে কি কৰিম কি নকৰিম। আৰু হঠাৎ এইটো কথা কেনেকৈ হ'ব পাৰে আৰু কোনে বিশ্বাস কৰিব এইটো কথাটো কওকচোন। আৰু বিশ্বাস কৰি কোনেও নলয় এইটো কথা। কাৰণ আমি নিজে দেখি থকা এটা মানুহ হঠাৎ নহয় গ'লে কোনেওতো বিশ্বাস কৰি নলয়। কোনেতো বিশ্বাস কৰে ন, কোনে ল'ব বিশ্বাস কৰে, কোনেও নলয়। লাষ্টত আৰু অপেক্ষা কৰি আছোঁ যে নাই এইটো মিছা কথা হ'ব। এইটো ক্ষেত্ৰত এইটো কথাটো নলেজ হ'ব নালাগে। জুবিন দা আমাৰ সৈতে থাকে আৰু সদায় থাকিব লাগে। এইটো কথাটো মই বিশ্বাস কৰি তেতিয়াও মই লোৱা নাছিলোঁ। মই তিনিআলিত যাওঁতে তাৰপিছত চবেই যেতিয়া আহিল, অহাৰ পিছত কাহিনীটো এনেকুৱা হৈ গ'ল যে জুবিন দা আমাৰ পৰা আৰু নাই। তেতিয়া মই তিনিআলিত যাই চবগিলা আমি অলপমান জুবিনৰ কাৰণে এইগিলাত অলপ পুষ্পাঞ্জলি কিবা কিবি কৰিলোঁ, চাকি বন্তি জ্বলালোঁ। আৰু খুব বেয়া লাগিছে মোৰ সেইটো ক্ষেত্ৰত। কাৰণ ভৱিষ্যত মই ভবা নাছিলোঁ যে এনেকুৱা হ'ব। তাৰে শুনা পাই ৰাতিটো আমি ইয়াতে তিনিআলিতে আমি থাকিলোঁ। চাকি বন্তি জ্বলাই কিনে আমি ৰাতি 11টা বজাত আমি ওলাইছিলোঁ এয়াৰপৰ্টত। আৰু ইয়াৰ পৰা ওলোৱাৰ পিছত কি হোৱা নাই, কি হৈছে আমি গোটেই দেখাই দিম। আপোনালোকে চাই থাকিব, চাই কিনে ক'ব। ঠিকদৰে এনেকৈ তিনিআলিত চাকি বন্তি জ্বলাই জুবিন দাৰ আমি সেইটোৱে কামনা কৰিছোঁ। জুবিন দাৰ আত্মাটো শান্তি কৰি থাকক, সেইটোৱে প্ৰাৰ্থনা কৰিছোঁ ভগৱানৰ আশীৰ্বাদ। আৰু আমি ইয়াৰ পৰা ওলাইছোঁ ডাইৰেক্ট গুৱাহাটী এয়াৰপৰ্ট। আমি এয়াৰপৰ্টত যাই আছো। আমি ৰাওনা কৰিম এতিয়া এয়াৰপৰ্টত। চবগিলা এটা ভাই আছে তাতে, চব এয়াৰপৰ্ট যাম এতিয়া। আমি জুবিন দাক চাব লাগিব। আমাৰ বেলেগ নহ'লে আমাক জুবিন দাক লাগে, বেলেগ নালাগে। আমাৰ কাৰণে জুবিন দা আমাৰ জিন্দাবাদ। আমি এতিয়া যাতে এয়াৰপৰ্টত যাম, জুবিন দা আহিব। আমি যাতে অলপ ঘূৰি থাকিম। জুবিন দাৰ কাৰণে আমি ৰাতি পোহৰ কৰি দিম। আমাক জুবিন দাক লাগে, বেলেগ নালাগে। আমাক জুবিন দা লাগে, বেলেগ নালাগে। পৃথিৱীত আৰু একো নাই এতিয়া। আমি এতিয়া ৰখি এতিয়া পোহৰ হ'ব টাইম হ'ল আৰু ৰাতিপুৱা হ'ব আৰু প্লেনখন আহি আছে আৰু বাকী চাই থাকক। ফাইনেলি প্লেন পৰি গ'ল, চাই থাকক। ঠিক এনেদৰে জুবিন দাক নোমোৱা হৈছিল প্লেনৰ পৰা। আৰু দেখা পাই বহুতো বেয়া লাগি গ'ল। মই একদম কি ক'ম আৰু, চাই থাকাব আৰু কি হয় কি নহয়। এতিয়া জুবিন দাৰ পৰা বিদায় ল'ব ওলালে আমাৰ গুৱাহাটী এয়াৰপৰ্টৰ পৰা। আৰু মানুহ চাওক গাইজ, কি ক'ম আৰু, মানুহ পাগল লাগিছে জুবিন দাৰ কাৰণে। এতিয়া জুবিন দা ওলাই আহিছিলে
ধূলি হৈ হৈ উৰিব জীৱনী উজুতি খোৱা। শেষলৈকে আৰু বহুত দুখ লাগিছে মোৰ। চবকে কৈছোঁ জুবিন দা এটা আমাৰ প্ৰিয় শিল্পী এটা হেৰাই গ'ল। অনুভৱে নহয় আৰু কি ক'ব আৰু। সেইটো কাৰণে চাওক কেনেকুৱা লাগিল ভিডিঅ'টো ক'ব, মোক জনাবা। আৰু চবেই ভালদৰে জুবিন দাক কামনা কৰিবা, জুবিন দাৰ আত্মাটো যে শান্তি লয়, সদায় ভগৱানৰ আগত প্ৰাৰ্থনা জনাবা, সেইটোৱে কামনা কৰিছোঁ।